এই প্ৰশ্নটো মই ভুল বুলি ক'ব লাগিব, কাৰণ আপুনি ক'লে যে বিজেপিৰ চৰকাৰৰ আমোলত সংখ্যালঘু ৰাইজক অত্যাচাৰ কৰা বুলি কৈছে। আমাৰতো বৰপেটা সমষ্টি পাকা বেতবাৰী, মই নিয়াৰেষ্ট কৈছোঁ, মই বৰপেটা সমষ্টি পাকা বেতবাৰী বা আজি যদি আমি চাওঁ যে জনীয়া সমষ্টি, যিটো পুৰণা জনীয়া সমষ্টি, এইবিলাকতো কোনো অত্যাচাৰ হোৱা নাই। এতিয়া অত্যাচাৰ কৰিছে আপুনি, আপোনাৰ অত্যাচাৰ যে হোৱা বুলি কয় যে আপোনাৰ উচ্ছেদ হৈছে, উচ্ছেদ কাৰ্য কি কাৰণ হৈছে আপোনাৰ সকলোৱে কৈছে, আমাৰ বক্তাসকলে কৈ আছে যে আপোনাৰ এইটো আমাৰ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত হৈ আছে, এইটো কংগ্ৰেছৰ আমোলতে এইবিলাক অৰ্ডাৰ আছিল। তৰুণ গগৈ চৰকাৰ বা কংগ্ৰেছ চৰকাৰে বহি আছিল, কোনো ধৰণৰ ব্যৱস্থা নল'লে। আজি সেইবিলাক কাম আজি যি ৰায়বিলাকৰ ইমপ্লিমেণ্ট কৰিছে, ইমপ্লিমেণ্ট কৰাৰ কাৰণে আজি ফৰেষ্ট লেণ্ডৰ পৰা আজি উচ্ছেদ কাৰ্য চলিছে। এতিয়া সংখ্যালঘুটো একো অত্যাচাৰ কৰা নাই। আজি যদি আপোনালোকে চায় সংখ্যালঘু ৰাইজসকলক যিখিনি মই দেখিছোঁ, তেওঁলোকে সম্পূৰ্ণ চৰকাৰৰ সুবিধাখিনি সকলো পাই আছে। ৰাস্তা ঘাটেই হওক বা চৰকাৰী যি হিতাধিকাৰী যি আঁচনি, এইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকে কোনো বঞ্চিত হোৱা নাই। কিন্তু আপুনি যদি এইটো কথাই কয় যে উচ্ছেদৰ ক্ষেত্ৰত যদি আপোনালোকে নিজে জানে, আচলতে কংগ্ৰেছ চৰকাৰৰ ভুল সিদ্ধান্তৰ কাৰণে আজি সংখ্যালঘুক বিশ্বাসঘাতকৰ কাৰণে আজি এই পৰিস্থিতিৰ সৃষ্টি হৈছে। চাওক, আজি আমি যিটো কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে আমি প্ৰতিটো সমষ্টিতে কৰ্মী সভা আহ্বান কৰা হৈছে। আজি এই চেঙা সমষ্টিৰ আজি 9টা আঞ্চলিকত আমি কৰ্মী সভা এইকাৰণে আহ্বান কৰিছোঁ যে আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত অসম গণ পৰিষদ দলক তৃণমূলৰ পৰ্যায়ৰ পৰা যদি আমি শক্তিশালী কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আগন্তুক দিনত যাতে আমি এই চেঙা সমষ্টিটো, যি নতুন চেঙা সমষ্টি, যাতে আমি আমাৰ প্ৰাৰ্থীক জয়যুক্ত কৰিব পাৰোঁ, সেই ব্যৱস্থাটো লোৱাৰ কাৰণে আমি কৰ্মীসকলক আহ্বান ৰাখিছোঁ। তেওঁলোকে দলৰ হৈ দিনে ৰাতিয়ে কাম কৰে। আমি দেখা পাই আছোঁ চেঙা সমষ্টিত ছাদ্দাম হুছেইন অগপৰ দলৰ হৈ মানে প্ৰচাৰ চলাইছে, এই বিষয়ে কি ক'ব? ছাদ্দাম হুছেইনক মই চিনি নাপাওঁ। মই দলৰ সভাপতি হিচাপে ছাদ্দাম হুছেইনৰ মোৰ কোনো সম্বন্ধ নাই। কোনোবাই দলৰ সৈতে যোগদান কৰিব পাৰে, তেওঁ নিজাববীয়াকৈ কেনেকৈ তেওঁ ঘূৰি ফুৰিছে এইটো তাৰ নিজস্ব কথা। আমাৰ দলীয়ভাৱে কিন্তু আমি কোনো ধৰণৰ খবৰ নাপাওঁ। ছাৰ, তেওঁ দলৰ হৈ প্ৰচাৰ চলাই আছে, নিজস্ব কথা, দলৰ সৈতে কি হিচাপে কিন্তু আমাৰ জিলা সমিতি বা আজি বিধান পৰিষদত কোনো ধৰণৰ সম্বন্ধ ৰখা নাই। নিজস্বভাৱে কৰিছে, দলটোক ভাল পায়, দলক ভাল পায় বোধ হয়, সেইকাৰণে সেইটো কৰিছে। কিন্তু দলৰ লগত আমাৰ কোনো ধৰণৰ যোগাযোগ কৰা নাই। স্যার, মুখ্যমন্ত্রী কৈ থাকে যে মই যিমান দিনলৈকে মুখ্যমন্ত্ৰী আছো মিয়াসকলৰ ওপৰত অত্যাচাৰ হৈ থাকিব। আপুনি ভুল মেছেজ দিব চেষ্টা কৰিছে, কিন্তু মই ভাবোঁ যে এই কথা তেওঁ কেতিয়া কৈছে আমাৰ কিন্তু মনত নপৰে। ললিপপ আখ্যা দিছে চৰকাৰে। নাই, এইটোতো আপোনালোকে জানে যে লুৰিণজ্যোতি পাৰ্টি অসম জাতীয় পৰিষদ তেওঁ নিজে ললিপপ পাৰ্টি এটা। তেওঁলোকৰ নেতা কেইজন? তেওঁলোকে তিনিজন নেতা। তেওঁ তিনিজন নেতাই আজি কংগ্ৰেছৰ বোকাচত উঠি আগন্তুক বিধানসভা নিৰ্বাচন পাৰ হোৱাৰ কাৰণে চেষ্টা কৰিছে। লুৰিণজ্যোতি আমাৰ গগৈ ডাঙৰীয়াৰ আচলতে তেওঁ এজন ভাল লিডাৰ আছিল ছাত্ৰ সন্থা কৰি থাকোঁতে, কিন্তু এনেকুৱা এটা বেয়া দিন আহিলে, কপালৰ দুখ তেওঁৰ, কি কাৰণত তেওঁ এই ফচি গ'ল কংগ্ৰেছৰ বোকাচত উঠিবলৈ গৈ। গতিকে তেওঁ নিজে ধ্বংস হৈছে আৰু কংগ্ৰেছ পাৰ্টিটোক ধ্বংস কৰিব। চাহ জনগোষ্ঠীক মাটিৰ পট্টা দিলে, ঠিক তেনেকৈ আমাৰ চৰ অঞ্চলৰ ৰাইজৰো বহু বছৰ আগৰ পৰা এইটো দাবী যে চৰ অঞ্চলত মাটিৰ পট্টা দিব লাগে। যোৱা পৰহি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে টিভিৰ আগত মই শুনিছোঁ, কৈছে যে আমি এইবিলাক জৰীপৰ কাম কৰিছোঁ। নিশ্চয় এই চৰ অঞ্চলৰ মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা লোৱাৰ মই ভাবোঁ, যদি চৰ অঞ্চলৰ ৰাইজে মিত্ৰজোঁটক আঁকোৱালি লয়, অসম গণ পৰিষদক আঁকোৱালি লয়, তেওঁলোকৰ যিটো কাম বাকী আছে মাটিৰ পট্টা, আমি ভাবোঁ যে অতি সোনকালে এই ব্যৱস্থাটো আমি যদি ত্বৰান্বিত কৰিবলৈ একদম স্পীডিলি কাম হয়, এই ব্যৱস্থাটো আমি ল'ব পাৰিম বুলি কৈছোঁ। আৰু ঠিক তেনেকৈ যাতায়াতৰ ক্ষেত্ৰত যিটো কথা কৈছে, যাতায়াতৰ ক্ষেত্ৰত যদি আজি চাই প্ৰতিগৰাকী বিধায়কক এটা দায়িত্ব এটা দিয়া হৈছে, তেওঁলোকক পুঁজি দিয়া হৈছে, তেওঁলোকে সেইখিনি উত্থাপন কৰিব লাগে। আজি হয়তো কিয় আজি আমাৰ মাননীয় এই যি দুগৰাকী বিধায়ক আছে, আমাৰ চেয়াৰমেন চাহাব আৰু আমাৰ চেঙা সমষ্টিৰ বিধায়ক, এই দুজনে কিয় যে আজি জলজুলিৰ আজি ব্ৰিজৰ ক্ষেত্ৰতে হওক, ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ক্ষেত্ৰতে হওক, কাৰণ আজি যদি আপোনালোকে চায়, আজিৰ পৰা আমি প্ৰায় 10 বছৰ আগতে যেতিয়া আমি বিধায়ক আছিলোঁ, আমাৰ খালিক চাহাব তেতিয়া বিধায়ক আছিল, মই আছিলোঁ, লিয়াকত চাহাব আছিল, এইসকলে কিন্তু আমি এটা মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন ৰাখিছিলোঁ যে এই দলংখন ইমিডিয়েট হ'ব লাগে। আৰু সেই হিচাপে কেন্দ্ৰীয় সমিতিকো আমি এই লৈ এটা কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰস্তাৱ এটা আগবঢ়াইছিলোঁ। কিন্তু কি কাৰণত বাদ পৰি আছে, যদি আজি নিজৰ দলৰ যদি আমাৰ বিধায়ক নাথাকে, তেতিয়াহ'লে আমি এই ক্ষেত্ৰত কিন্তু কিছু কাম কৰাৰ ক্ষেত্ৰত আমাৰ বহুত অসুবিধা হয়। কাৰণ কংগ্ৰেছ দলে হওক বা ইউটিউবৰ বিধায়কসকলে এই যাতায়াতৰ ব্যৱস্থাটো এই এনেকুৱা পৰিৱেশ পৰিস্থিতি হৈ থাকিলে তেওঁলোকে ৰাজনৈতিকভাৱে সুবিধা হয়
ৰাইজে আগবাঢ়ি যাব নোৱাৰে, এই ক্ষেত্ৰতো সদায় তেওঁলোকে এনেকুৱা পৰিৱেশ পৰিস্থিতি সৃষ্টি হোৱাটো তেওঁলোকে বিচাৰে। গতিকে আমি ভাবোঁ যে আমাৰ দল চৰকাৰ আহিলে, আমাৰ দলৰ বিধায়ক হ'লে আমি আপোনালোকৰ যিটো যাতায়াতৰ সমস্যা সেইটো মানে ফাৰ্ষ্ট প্ৰায়ৰিটি দি আমি কাম কৰাৰ কাৰণে আমাৰ বিধায়কক আমি দূৰ কৰিব পাৰিম বুলি আমাৰ দৃঢ় প্ৰতিজ্ঞ।